হয় নিশ্চয়কৈ মই বৰ্তমান আহি উপস্থিত হৈছোঁ চাপৰৰ চৈবাৰী বাগানত আৰু চাপৰৰ চৈবাৰী বাগানৰ বহলপুৰ আৰু কোকৰাঝাৰ যি সংযোগী পথ আছে সেই সংযোগী পথত মই বৰ্তমান উপস্থিত আছোঁ। মোৰ সতীৰ্থ আছে, সতীৰ্থ আপোনালোকক প্ৰথমে ইয়াৰ যি পথৰ দুৰৱস্থা, ইয়াৰ দুৰৱস্থাৰ দৃশ্যাংশ বুলি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব যদি সম্ভৱ হয়। নিশ্চয় দৃশ্যাংশলৈ মন কৰক। জৰাজীৰ্ণ পথৰ অৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ আৰু প্ৰতিগৰাকী দ্য নিউজ প্লাছৰ দৰ্শকক আমি লাইভ সম্প্ৰচাৰ দেখুৱাইছোঁ যে দীৰ্ঘদিনীয়া ৰাইজৰ এটা সমস্যা বহলপুৰ আৰু কোকৰাঝাৰ একমাত্ৰ সংযোগী যি মূল পথ আছে সেই মূল পথৰ দুৰৱস্থা ইয়া। মুহূৰ্তত আমি আৰু এগৰাকীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা অলপ ৰ'ব, যিহেতু পথৰ অৱস্থা খুব বেয়া, কি ক'ব? এটাতো বানাবই লাগে, ইমান বড় বড় ডাম্পার গাড়িগুলো যায়। কি দৈনিক ডাম্পাৰ গাড়ীবোৰ অহা যোৱা কৰে? অভাৰলোড। এই কাৰণে তো ৰাস্তাটো ভাঙছে না। পথটো ক'ৰ পৰা ক'লৈ গৈছে? এইটো এনটিপিচিৰ পৰা আহে। না পথটো এইটো ডাইৰেক্ট বহলপুৰ গৈছে। বহলপুৰৰ পৰা ক'লৈ যায়? বহলপুৰৰ পৰা এইবাৰ হাই ৰোড। মানে এতিয়া মূল পথ নেকি? বহুত দিনৰ পৰা এনেধৰণৰ বহুত দিনৰ পৰা। এতিয়া আপোনালোকে কি বিচাৰে? ভালে বিচাৰোঁ, আমি ভালে বিচাৰোঁ। এই পথটো ক'ৰ পৰা ক'লৈ গৈছে? এইটোতো কোকৰাঝাৰ লাইন হয়, বহলপুৰ টু কোকৰাঝাৰ। এইটো মোটামুটি ৰাস্তা বহুত জেগাই জেগাই বেয়াই আছে, এইফালে আগতো বেয়া আছে, এইখিনিতো খুবেই বেয়া, আগত আৰু বেয়া আছে। ৰাস্তা মানে ছিঙি যোৱা অৱস্থা এইফালে আগত। কিমান দিনৰ পৰা? এইটোতো দেখিয়ে আছোঁ আমি ইয়াতে চলা ফিৰা কৰিয়ে থাকোঁ, মানে হৈয়ে থাকে। বৰষুণ দিয়াৰ কাৰণে আৰু বেছি হৈছে অলপ। এতিয়া কি ক'ব বিচাৰে? এতিয়া বনাই দিলে ভাল হয়। আমাৰ এইবিলাক এইবিলাক ৰাস্তা চব বাগানৰ মানুহো যায়, চব মানুহে যায়, তে বনালে ভাল হয় আৰু এইটোৱে। ৰাজ্যত দীৰ্ঘদিনীয়া সমস্যা ইতিমধ্যে আমি আৰু এখন তত আহিছে, আমি ৰখাবলৈ চেষ্টা কৰিম। অকণমান ৰ'ব, যিহেতু পথৰ অৱস্থা বহুত বেয়া। কিমান দিনৰ পৰা এনেধৰণৰ বেয়া পথটো? ধৰিব গ'লে আজি 6-7 মাসৰ পৰা বেছি হ'ল এনেকুৱা মানে বেয়া হৈ আছে, বহুত অসুবিধা হয়। মই এনে বেয়া হোৱাৰ কাৰণ মানে কি ডাঙৰ ডাঙৰ গাড়ীবিলাক চলে, যে 4 লাইনৰ গাড়ীবিলাক যিমান ডাঙৰ ডাঙৰ ডাম্পাৰ আছে সেইবিলাক চলি থাকে, সেইকাৰণে মানে কি এনেকুৱা হৈ গৈছে। মাটি লৈ যায়, মাটি বালা ফিৰি আৰু ফিৰি যে চালা কাটি কিবা কোম্পানী কোৱা এইটোৰ মানে কি যে এই গাড়ীগুলো যায়। আৰু এগৰাকী অলপ ৰ'ব, যিহেতু আপুনি ক'ত গৈ আছে দাদা? মই গাঁৱতে ঘূৰি ফুৰি আছোঁ, মানে এটা লগৰ কেইটা। পথৰ অৱস্থা বেয়া, অসুবিধা ইয়াতে আছে, কিছুমান জাগা আছে মানে ডেভেলপ আজিলৈকে হোৱা নাই, নিজকে বেয়া লাগে। ঠাইখনৰ কি আছে নামটো? এইটো হাটখোলা, চৈবাৰী হাটখোলা। বহুত দিনৰ পৰা এনেধৰণৰ এনে আছে আৰু আগত আছে আৰু এইফালেও আছে। দীৰ্ঘদিনীয়া এটা সমস্যা হৈছে এই পথৰ জৰাজীৰ্ণ অৱস্থা দেখিলে হয়তো আপোনাৰো চকু কপালত উঠিব, নিশ্চয় প্ৰত্যক্ষ কৰিছিল। মই আপোনালোকক দেখুৱাইছোঁ যে পথৰ অৱস্থা বহলপুৰ আৰু কোকৰাঝাৰ সংযোগী একমাত্ৰ মূল পথৰ অৱস্থা ইয়া। যি দৃশ্য দেখিলে আপুনিও হতভম্ব হৈ পৰিব যে কিমান প্ৰতিনিধি আহিল আৰু গ'ল, কিন্তু এই মূল পথৰ সমস্যাই হৈ থাকিল। আৰু এই মুহূৰ্তত আমি কিছু মন্তব্য ইতিমধ্যে আমি আপোনালোকক শুনোৱালোঁ। সকলোৱে এটা কথাই কৈছে যে গড়কাপ্তানি বিভাগক সকলোৱে আহ্বান জনাইছে, অনুৰোধ জনাইছে যে অতি শীঘ্ৰে এই কোকৰাঝাৰ আৰু বহলপুৰ যি সংযোগী মূল পথ আছে সেই মূল পথৰ যাতে মেৰামতি কৰি দিয়ে যেন। এতিয়া প্ৰশ্ন হয়, বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই বাতৰি চাই কি পদক্ষেপ হাতত লয়, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।